স্টুডেন্ট এতিয়া আমি এক্সাৰসাইজ 14.12 চাম 14.12 ইয়াৰ আগতে চোৱা মই ইন্ট্ৰোডাকশন ভিডিও এটা বনাইছিলো ইয়াৰ এটা ইন্ট্ৰোডাকশন ভিডিও বনাইছিলো তো তোমালোকে এটো চাই লবা এটো তোমালোকে দুটা মাধ্যমতে পাবা অসমীয়া আৰু ইংৰাজী তো প্ৰথম কথাটো হল কি তোমালোকে ইন্ট্ৰোডাকশন ভিডিওটো চাই লোৱা নহলে ইয়াত বুজাত অসুবিধা হ'ব পাৰে তো প্লিজ হেতু চোৱা তাত মই বিতংকে কৈ দিছো সিমেট্ৰি কি হয় আর rotational symmetry কি হয় লাইন অফ সিমেট্ৰি এবিলাক আটাইবোৰ বস্তু মই তাত বুজাই দিছো এতিয়া আমি চাও মূল কথাটো লৈ আহো মূল কোৱেশ্চন কিটা কি আছে আমাক ইয়াত কৈছে give 5 examples of symmetry from plant kingdom কৈছে যে উদ্ভিদ জগতত দেখিবলৈ পোৱা সমমিতিৰ পাঁচটা উদাহৰণ দিব লাগে চোৱা যেনে উদ্ভিদ জগত জীৱ জগত নহয় তো তেনেকুৱা জগতৰ উদ্ভিদ জগতৰ পৰা আমি পাঁচটা সমমিত বস্তুৰ উদাহৰণ দিব লাগে এতিয়া মই অকমান সিম্পল কে কৈ দিও যে সমমিত বস্তু কি যেনে মই এটা বৰ্গ বনালো চোৱাচোন মই এটা বৰ্গ বনালো তো তেনেকুৱা বস্তুক মই সমমিত বস্তু বুলি কম যাক নেকি আমি সমান ভাবে ভাগ কৰিব পাৰো চোৱা ইয়াত এটা আস্তানিলে এইটো ভাগ চোৱা এইটো ভাগ আৰু এইটো ভাগ সমান হলনে নাই হল তো তেনেকুৱা বস্তুক আমি কও সমমিত বস্তু যেনে ইয়াক আমি আকৌ এনেকে সমমিত কৰিব পাৰিম এনেকে সমমিত এনেকেও কৰিব পাৰিম তো তেনেকুৱা বস্তুক আমি কি বুলি কও সমমিত বস্তু বুলি কও এতিয়া চোৱা আমি উদ্ভিদ জগতৰ পৰা ওলাব লাগে পাঁচটা সমমিত বস্তু সোয়া এতে উদ্ভিদ জগতৰ পৰা আমি কি পাম কোৱাচোন উদ্ভিদ জগতৰ পৰা আমি পাব পাৰো যেনে গছৰ পাতবোৰ হনে নহয় আমি প্ৰথমে পাইছিলো এইটো চেপ্টাৰৰ সোয়াচোন মই ইয়াতে দেখুৱাই দিও তোমালোকক সোয়া ইয়াত কি আছে সোয়া এইটো এটা সিমেট্ৰি হয়নে নহয় কোৱা ইয়াত এনেকে আমি এইটো দিও এইটো বনাব পাৰিম নে নাই সোয়া এক নম্বৰটো আমি বনাব পাৰিম নে নাই এইটো বনাব পাৰিম এইটো পাপায়া আৰু কি আছে এইটো আমাৰ জেসমিন ট্ৰি লিফ আৰু এইটো পিপল ট্ৰি লিফ আৰু এইটো কি আছে আমাৰ সোয়া এইটো হল আমাৰ কি বুধিনিয়া ট্ৰি লিফ সোয়া এটো লিখিব পাৰিবা এই পাঁচটাৰ পৰা যিকোনো তোমালোকে পাঁচটাই লিখি দিয়া বা কি কৰা লিখি দিবা হৈ গল তো আমি জাস্ট লিখি দিম এতিয়া হা তো আমি ইয়াত লিখিম সোয়া এক নম্বৰটো আমি কি লিখিম পাঁচটা উদাহৰণ লিখিব লাগে ন তো আমি এক নম্বৰ আমি লিখিব পাৰিম কি leaf সোয়া leaf of papaya অর্থাৎ কি papaya tree leaf of papaya tree মানে কি হয় সোয়া papaya মানে কি হয় অমিতা গছ না নহয় leaf মানে কি হয় পাত অমিতা গছৰ পাত আৰু এইটোক আমি কি দিব পাৰিম দুই নম্বৰটো আমি দিব পাৰিম কি papaya সোয়া তোমালোকে এইটো কিতাপত চাই লোৱা লাগিলে papaya আৰু 3 নম্বৰ আমি কি লিখিব পাৰিম কোৱাচোন 3 নম্বৰ আমাৰ পাঁচটা লিখিব লাগে ন সো 3 নম্বৰটো আমি লিখিব পাৰিম jasmine tree leaf jasmine এটা ফুলৰ নাম হয় jasmine tree leaf সো 4 নম্বৰ ফলো হৈ যাব 4 নম্বৰ a people tree leaf আৰু কি হ'ব আমাৰ 5 নম্বৰ বুধিনিয়া tree leaf simple তোমালোকে এইকিটা লিখি দিবা সোয়া ঠিক একে ধৰণে তোমালোকক কোৱেশ্চন যদি খুদে যে give 5 example of symmetry from animal kingdom তেন্তে তোমালোকে কি লিখিবা কোৱাচোন animal kingdom তোমালোকৰ কিতাপত সোয়া animal kingdom আৰু দিয়া আছিল তোমালোকে এনেকৈ লিখিব পাৰিবা tortoise a spider ৰব মই দেখুৱাইছো সোয়াচোন এইকিটা হয়নে নহয় সোয়া এটো হল এটা tortoise etu ki animal kingdom 3 there are many example of symmetry in animal kingdom symmetry is present in the physical structure of different kind of fish tortoise insect and ants so এক নম্বৰ যদি তোমাক কই পাঁচটা বনাবলে যিকোনো লিখি দিবা আৰু সো স্পাইডাৰ মানুহ কি হয় আমাৰ সিমেট্ৰি হয় লিজার্ড আৰু কি হয় স্টারফিশ আৰু নহয় আৰু যদি এনশিয়েন্ট মনুমেন্টৰ হয় তাজমহল হ'ব আইফেল টাৱাৰ হ'ব এটো কি হয় বাহাই মন্দিৰ এনেকুৱা হ'ব তোমালোকৰ তো এটো তোমালোকে অকমান কিতাপটো চালে মই ইন্ট্ৰোডাকশন ভিডিওত এটো কৈ দিছিলো তো তাৰপৰও চাই তোমালোকে বনাব পাৰিবা এতিয়া আই হোপ তোমালোকে এক নম্বৰ কোৱেশ্চনটো বুজি পাইছা যদি বুজি পাইছা তেন্তে আমি দুই নম্বৰ কোৱেশ্চনটো লৈ যাও স্টুডেন্ট অকমান সময় ৰবা তোমালোকে যদি আমাৰ কোর্স কিনিব বিচাৰা তেন্তে আমাৰ এপটো ডাউনলোড কৰা
যেটো নেকি তোমালোকে প্লে ষ্টৰত পাই যাবা অস্পিন একাডেমি নামৰ এপটো ডাউনলোড কৰা বা তোমালোকে ডিসক্ৰিপশ্যনতো পাই যাবা সো আৰু যদি তোমালোকে বেটছটো জয়েন কৰা নকৰা এইটো কোনো কথা নাই যদি ফ্ৰী টেষ্ট এমসিকিউ টেষ্টটো তোমালোকে দিব বিচাৰা ফ্ৰী এমসিকিউ টেষ্টটো তেতিয়া তোমালোকে মোক এইটো নম্বৰত কল কৰিব পাৰিবা সো 6002547877 আৰু সোৱা তোমালোকে এই যে ইয়াত যে মই যিকিটা ম্যাথছ কৰাই দিছো বা যিকিটা প্ৰবলেম কৰাই দিছো ইয়াৰ যদি তোমালোকে PDF পাবো বিচাৰা তেন্তে আমাৰ ওয়েবসাইটটো ভিজিট কৰিব পাৰিবা www.ospinacademy.online ডেসক্ৰিপচনত তোমালোকে আটাইবোৰ ইনফৰমেশন পাই যাবা থ্যাংক ইউ 2 নম্বৰ কোৱেশ্চনত আমাক কি দিছে সোৱা mention 5 objects of your house where symmetry is visible তোমাৰ ঘৰত থকা সামগ্ৰীসমূহৰ 5 বিধৰ নাম উল্লেখ কৰা য'ত সমমিত দেখা যায় সোৱা এটো তো আমাৰ ঘৰত থকা বস্তুৰ কথা কৈছে সো আমি যিকিটা বস্তু সো আমি এক নম্বৰ কিতাপ লিখিব পাৰিম টেবুল লিখিব পাৰিম মনে নহয় আমাৰ মোবাইলটো লিখিব পাৰিম তেনেকুৱা বস্তু আমি লিখিব পাৰিম সো আমি জাস্ট লিখি দিম এইবিলাক একেবাৰে সৰু কথা কৈছে আমাক ন তো এটো চ্যাপ্টাৰ যে তেনেই সহজ এটো আমি ক্লাস 6 ত পাই আইছিলো তো আমি এক নম্বৰ লিখি দিম এনেকুৱা এটা কি লিখি দিম কোৱাচোন এক নম্বৰ আমি লিখি দিম কাৰ 2 নম্বৰত আমি লিখি দিম কি বুক 3 নম্বৰত আমি কি লিখিব পাৰিম এটো তুমি সোৱা তোমাৰ আনসাৰটো বেলেগো হ'ব পাৰে মানে নহয় ল্যাম্প হ'ব পাৰে আৰু পেন হ'ব পাৰে এনেকুৱা যিমান হ'ব পাৰে সো চেয়াৰ আৰু কি হ'ব পাৰে 4 নম্বৰ টেবল আৰু কি হ'ব পাৰে কোৱাচোন 5 নম্বৰ প্লেট হ'ব নোৱাৰে জানো এনেকুৱা যে প্লেট থাকে প্লেটটো মাজত আমি ভাগ কৰিব পাৰিম নে নাই কোৱা পাৰিম সিম্পল তো এনেকুৱা হৈ যায় তো তোমালোকে লিখি লবা সো তাৰ পিছতো আমি চাও 3 নম্বৰ ইয়াত কি কৈছে আমাক draw the lines of symmetry of a parallelogram এটা সমান্তৰিকৰ সমমিত ৰেখা কি দেখুৱা ওকে সমান্তৰিকৰ সমমিত ৰেখা কি আমি দেখুৱাব লাগে সোৱা এটো আমি লিখিলো সলিউশন তিয়া মই লিখিম সমান্তৰিকটো মই এটো সমান্তৰিকটো লিখিম এনেকে দিলু তাৰ পিছত এনেকে দিলু এসো সমান্তৰিকটো আমাৰ হৈ গল ন সমান্তৰিকটো আমাৰ হৈ গল এই সমান্তৰিকটোৰ কি কৰিম আমি সমমিত ৰেখা অঙ্কন কৰি দেখুৱাম সো তো সমান্তৰিকৰ সমমিত ৰেখাবোৰ কেনেকে হ'ব মই এটো দেখুৱাই দিউ এনেকে কিন্তু নহয় বুজি পাইছানে কিয় নহয় কাৰণ এইটো ভাগ আৰু এইটো ভাগ নিমিলে নহলে সো এনেকে নহয় তো আমি কি কৰিম এনেকে আকি দিম সো মই ফেলে দি আছো মই অকমান বেকাকে দিলো এটো সিধা হৈ যাব কিন্তু তোমালোকে এটো সিধাকে দিব লাগিব মানে নহয় সো এতিয়া হলে নাই কোৱাচোন এতিয়া হল সুন্দৰকে হা এতিয়া সো মই ইয়াক আৰু এটা কি কৰি দিম ইয়াক আৰু এটা ইফালে বনাম মই আৰু এটা মই ইফালে বনাই দিলু সোৱাচোন কেবাৰে সুন্দৰকে মই বনাই আছো ইফালে এটা আৰু ইফালে এটা সো মই বনাই দিলু না নাই কোৱা সিম্পল হৈ গল দুটা আকি দিলু আমি সমমিত ৰেখা ইয়াৰ কেটা সমমিত ৰেখা হল দুটা সমমিত ৰেখা হল সিম্পল এতিয়া সত এটো হৈ গল আমি এতিয়া 4 নম্বৰ কোৱেশ্চন কি আছে আমাৰ 4 নম্বৰ কোৱেশ্চনত আমাক ইয়াত কি দিছে গিভ সো ইয়াত আমাক কৈছে give an example of geometric shape which has no line of symmetry এটা জ্যামিতিক আকৃতিৰ উদাহৰণ দিয়া যাৰ কোনো সমমিত ৰেখা নাই তো এটো কি হ'ব পাৰে কোৱাচোন ষ্টুডেন্ট ইয়াত সো এনেকুৱা বহুত বস্তু আছে যাৰ নেকি এনেকুৱা বহুতো জ্যামিতিক বস্তু আছে যাৰ নেকি কোনো কি নাই সমমিত ৰেখা নাই তেনেকুৱা তাৰে মাজত এটা হল এটা ত্ৰিভুজৰ পৰা আমি লব পাৰিম কোৱাচোন ত্ৰিভুজ কেই প্ৰকাৰৰ আছিল মুঠতে সো বাহু হিচাপে তিনি প্ৰকাৰ আৰু কোণ হিচাপে তিনি প্ৰকাৰ তেনে বাহু হিচাপে যে এটা আছিল কি স্কেলেন ট্ৰায়াঙ্গল বা বিষম বাহু ত্ৰিভুজ আৰু নহয় তেনেকুৱা ত্ৰিভুজ মই এটো অঙ্কন কৰিও লাগিলে তোমালোকক দেখুৱাই দিও মই সো এনেকুৱা এটা ত্ৰিভুজ যাৰ আটাইবোৰ বাহু বেলেগ থাকিব এনেকুৱা অকমান এটা ডাঙৰ দিলা আৰু এটা একেবাৰে সৰু দি দিলা সো আসলে এনেকুৱা এটো মিলা নাই এতিয়া এনেকে দিলু তাৰ পিছত এনেকে দিলু সো এটো মিলিছে নে কাৰো লগত মিলা নাই
তো আমি ইয়াক এনেকেও দিব নোৱাৰিম এনেকে দিলেও সমান নহয় এনেকে দিলেও সমান নহয় এনেকে দিলেও সমান নহয় তো এইটো নহ'ব তো সেইকাৰণে এইটো কি হ'ব এটা স্কেলিন ট্ৰায়াঙ্গল এটা এইটো আনসাৰটো আমাৰ কি হৈ যাব স্কেলিন ট্ৰায়াঙ্গল তোমালোকে আনসাৰটো কি লিখি দিবা স্কেলিন ট্ৰায়াঙ্গল এটোৰ উত্তৰে এইটো হয় স্কেলিন ট্ৰায়াঙ্গল বা বিষমবাহু ত্ৰিভুজ সিম্পল আই হোপ তোমালোকে এইটো বুজি পাইছা যদি বুজি পাইছা বহুতেই ভাল আৰু বুজি নাপালে মোক জনাবা ঠিক আছে সো ইয়াত আমাক কি দিয়া আছে কোৱেশ্চনত ইয়াত কৈছে আমাক how many lines of symmetry are there in a regular hexagon show the lines of symmetry of a regular hexagon কৈছে এটা সুষম হৰবুজৰ সমমিত ৰেখাৰ সংখ্যা কিমান হৰবুজ সোৱা হৰবুজৰ সমমিত ৰেখা কিমান হেতু আমাক ক'ব দিছে সোৱা এটো আমি কেনেকে কম বলু কোৱাচোন এটো আমি কেনেকে কম ৰব মই এটো মুছি দিও সো সুন্দৰকে মই অঙ্কন কৰি তোমালোকক দেখুৱাই দিম একো চিন্তা কৰিবলগীয়া নাই তো মই ইয়াত লিখো প্ৰথমে সলিউশন সো কোনো চিত্ৰৰ আগত যদি এইটো শব্দ আহি যায় ন যে কি ৰেগুলাৰ মই আগতে কৈছো তোমালোকক ৰেগুলাৰ শব্দটো যদি আহি যায় এটো বুজিবা যে তাৰ আটাইবোৰ বাহু যিয়ে হক ট্ৰায়াঙ্গল যদি কয় যদি ৰেগুলাৰ ট্ৰায়াঙ্গল কয় মানে এনেকুৱা এটা ট্ৰায়াঙ্গল যাৰ আটাইবোৰ বাহু সমান যদি ৰেগুলাৰ কোৱাড্ৰিলেটাৰেল কয় তাকো কি বুজিবা এটো সমান বুজিব লাগিব তাৰ আটাইবোৰ বাহু ৰেগুলাৰ মানে কি তাৰ আটাইবোৰ বাহু সমান তেতিয়া চোৱা ৰেগুলাৰ হেক্সাগন মানে কি যাৰ 6টা বাহু আছে যাৰ কেইটা বাহু আছে 6টা তো চোৱা মই বনাও এটা এনেকে হেক্সাগন চোৱা মই বনাই আছো তোমালোকে সুন্দৰকৈ এবাৰ চোৱা মই ফলাই দিলো যাৰ আটাইবোৰ বাহু সমান তো এটো মনত ৰাখিবা মোৰ ইয়াত কিন্তু ইমানো হবলা সুন্দৰ নহয় কিন্তু সুন্দৰ নহলুটো বনাব লাগিব মই এটো চোৱা এনেকা হৈ গল ৰেগুলাৰ হেক্সাগন বহুত ধুনিয়া হৈছে ন চোৱাচোন এটো মই এটা ৰেগুলাৰ হেক্সাগন বনাও আৰু তাৰ ইয়াত মই কি কৰিম এতিয়া সমমিত ৰেখা মই অকমান সৰু কৰি দিও এতিয়া তাৰ মই সমমিত ৰেখা অঙ্কন কৰিম চোৱাচোন সমমিত ৰেখা কি হ'ব পাৰে ইফালে এটা সমমিত ৰেখা যাব না নাই ৰঙাকে দিয়া গেটা সমমিত ৰেখা হয় আৰু কেনেকে যাব পাৰে কোৱাচোন এনেকে হ'ব আৰু নহয় কেটা হৈ গল আমাৰ দুটা এতিয়া চোৱাচোন এনেকেও তো হ'ব পাৰে 3 4 5 না মুঠতে কেটা হল 6টা হৈ গল ন মুঠতে হল আমাৰ কেটা 6টা ইয়াৰ পৰা আমি স্টার্ট কৰিছিলো মই এবাৰ গণিলো চোৱা ইয়াৰ পৰা 1 2 তাৰপিছত 3 4 5 6 এটা তো মই গণিছো হয়নে নহয় তো 6টা কেটা হৈছে আমাৰ 6টা তো আমি ইয়াত কি লিখিম স্টুডেন্ট যে ইয়াত আমি লিখি দিম answer total lines of symmetry total 6 lines of symmetry এনেকে লিখি দিও total 6 lines of symmetry total 6 lines of symmetry এটো হল এটা কি আমাৰ এটো হল এটা আমাৰ ৰেগুলাৰ হেক্সাগন সিম্পল ৰেগুলাৰ হেক্সাগন আই হোপ তোমালোকে এটো বুজি পাইছা সো এনেকে তোমাৰ এটো মই এডজাস্ট কৰি দিয়া নাই মানো সুন্দৰকে তো এডজাস্ট কৰিব পাৰি আমি সুন্দৰকে বহুত সুন্দৰকে এডজাস্ট কৰিব পাৰি কিন্তু মই ইমান কৰা নাই কাৰণ তোমালোকে এটো কলে জাস্ট বুজিলেই হল সো মই এডজাস্ট কৰি দিলে আৰু ভাল লাগিব না দেখিখিনি ঠিক আছে আই হোপ বুজি পাইছা তোমালোকে এটো ন চাও এতিয়া আমি চাও নেক্সট কি আছে আমাৰ নেক্সট কোৱেশ্চন 6 ত আমাক কি দিছে সো হাউ মেনি সো ইয়াত কৈছে যে আমাৰ how many lines of symmetry are there in a circle এটা সার্কেলত কিমানটা লাইনস অফ সিমেট্রি আছে এটো আমাক ক'ব দিছে সোয়া আমি এটা ক্লাস 6 তে এটো মই কৰি দিছিলো সোয়াচোন এটা মই এনে জাস্ট লিখিছো তোমালোকে নিজেই ক'ব আনসারটো মই ক'ব না লাগে সোয়া
এটা এটা সার্কেল হয় ন ইয়াক আমি যিমানেই তাক আমি অসংখ্যভাৱে তাক আমি কি কৰিব পাৰিম অসংখ্যবাৰ আমি তাক সমমিত কৰিব পাৰিম এটো কেতিয়াও শেষ নহয় হয়নে নহয় সো সমমিত আমি কৰি আমি আৰু যে না এটো সমমিত আৰু নহয় এনেকুৱা কেতিয়াও নহয় বুইছানে ইয়াত আমি কি কৰিব পাৰিম অসংখ্য সমমিত ৰেখা অঙ্কন কৰিব পাৰিম ঠিক আছে সো তো আমি এটো কি কৰিব পাৰিম ইয়াত আমি লিখিব পাৰিম আনসাৰটো আমাৰ এনেকুৱাও দিব পাৰিম আমি তো ইয়াত কি হৈ আছে ইয়াত ৰবচোন তো হ'ব কি unlimited বা infinite এটো দিলে হল এটো infinite দিবা infinite lines of symmetry বুলি দি দিবা সিম্পল এটো আমাৰ উত্তৰ হৈ যাব বা অসংখ্য সুন্দৰকৈ লিখিবলৈ হলে এটো উত্তৰটো এনেকৈ লিখিবা সুন্দৰকৈ যদি লিখা infinite lines of symmetry নামৰ সুন্দৰকৈ লিখি দিও দিয়া infinite lines of symmetry are there in a circle এটা সার্কেলত অসংখ্য কি আছে আমাৰ সমমিত ৰেখা আছে সিম্পল এটা চাও আমি কোৱেশ্চন বেলে কোৱেশ্চনটো ইয়াত কি কৈছে আমাক চোৱা হাউ মেনি এটা এটা চিত্ৰ দিছে আমাক ন এই চিত্ৰটো দি কৈছে হাউ মেনি লাইনস অফ সিমেট্ৰি are there in the figure মানে আমাক যে এটা চিত্ৰ দিছে এই চিত্ৰটোত কিমানটা লাইনস অফ সিমেট্ৰি আছে হেতু আমাক ক'ব দিছে চোৱা ইয়াত কি দিয়া আছে আমাক এটো চিত্ৰটো কোন ভালদৰে চোৱা এই চিত্ৰটো কি হয় চোৱা কেনেকুৱা সিম্পল চিত্ৰ মই এবাৰ এটো তোমালোকক কেনেকৈ দেখুৱাই দিও এটো বনালা এনেকৈ তো এনেকৈ বনাই দিলা আৰু চোৱা দুটা হৈ গল কেটা হৈ গল ষ্টুডেন্ট কোৱাচোন দুটা আৰু আমি বনাব পাৰোনে চোৱা আৰু আমি বনাব নোৱাৰিম কিয় বনাব নোৱাৰিম কাৰণ চোৱা যদি কোৱা আছে স্যাৰ আপুনি ইফালে দিয়ক তেন্তে এটো নিমিলে ইফালে দিয়ক এটো নিমিলে ইয়াত আমি কেটা অঙ্কন কৰিব পাৰিম জাস্ট দুটা তো ইয়াত আমি লিখি দিম কি 2 তো ইয়াত আমি লিখি দিম আনসাৰটো তো অব সলিউশন ইয়াত আমি লিখি দিম 2 lines of symmetry are there in this figure simple in this figure okay I hope তোমালোকে এটো বুজি পাইছা এতিয়া চাও আমি এই কোৱেশ্চনটো তোমাক কি দিয়া আছে সোৱাচোন এবাৰ ইয়াত দিয়া আছে আমাৰ identify the symmetrical and asymmetrical so symmetrical মানে হল সমমিত asymmetrical মানে কি হল অসমমিত যাক আমি সমমিত কৰিব নোৱাৰিম figures from the following তলৰ পৰা আমাৰ অসমমিত আৰু সমমিত কিটা আমাক উলাব দিছে চোৱা এটো সমমিত হ'ব পাৰে নে কোৱাচোন প্ৰথমে চোৱা সমমিত কিটা আমি চাও সমমিত এটো চোৱা এক নম্বৰটো সমমিত হ'ব পাৰে নে এক নম্বৰ চিত্ৰটো চাও মই হা ষ্টুডেন্ট ভালদৰে চোৱা লক্ষ্য কৰা এক নম্বৰটো যদি তুমি সমমিত কৰা তেন্তে এইটো ভাগ আৰু এইটো ভাগ নিমিলে কিয় কব যে স্যাৰ এটো তো মিলি গৈছে উলটাই দিয়ক না ইফালে এইটো জোঙাটো আছে ইফালে এইটো আছে জোঙাটো ন তো এটো নিমিলিব এক নম্বৰটো হ'ব asymmetrical দুই নম্বৰটো চাও আমি মিলে নেকি দুই নম্বৰটো মিলিব পাৰে নেকি চোৱা পাৰে এনেকৈ দিলে মিলিব না নাই এইটো ভাগ আৰু এইটো ভাগ মিলি যাব তো এটো হ'ব কি আমাৰ দুই নম্বৰটো symmetrical তিন নম্বৰটো obviously symmetrical চাৰি নম্বৰটো তিন নম্বৰ এটো চাৰি নম্বৰটো symmetrical হ'ব পাঁচ নম্বৰটো symmetrical সোৱাচোন ইয়াত অকমান কিন্তু সন্দেহ আছে কাৰণ ইফালে আছে এটো এনেকুৱা আৰু এটো পুৰা স্ট্ৰেইট আছে ন তো পুৰা স্ট্ৰেইট আছে বাট ইয়াত এনেকৈ আছে ন অকমান কার্ভ কে তো এনেকৈ যদি না থাকিলে হেতেন চোৱা প্ৰশ্ন মই আকৌ কৈ দিও এবাৰ সোৱাচোন মই দেখুৱাই দিও ইয়াত এটো আছে অকমান কার্ভ কে এটো আছে কার্ভ সো ইয়াক যদি তুমি ভাগ কৰি দিয়া তো এটো নহব ইয়াক সোৱাচোন আমি 4 নম্বৰটো চাও কি হয় 4 নম্বৰটো
ইফালে ভাগ কৰি দিলে পাৰিম চোৱা ইফালে আমি ভাগ কৰি দিম এনেকৈ বঢ়িয়াকৈ আমি ভাগ কৰি দিম চোৱা এনেকৈ সুন্দৰকৈ ভাগ কৰি দিম এইটো হৈ যাব এইটো ভাগ আৰু এইটো ভাগ মিলি যাব সিম্পল তো এইটো হ'ব আৰু এইটোতো হ'বই এইটো হ'ব এইটো আমাৰ নহয় কিনি এইটো নহয় এইটো কেনেকৈ ভাগ কৰিব এইটো নহয় তো কি হৈ যাব তোমালোকে এনেকৈ লিখি দিবা তো symmetrical figure আমি এনেকৈ লিখো তো solution symmetrical figures equal কোনকেইটা symmetrical হ'ব 2 3 4 6 2 3 4 6 2 3 4 6 তাৰপিছত 7 8 তাৰপিছত 7 আৰু কি 8 7 আৰু কি 8 তো এইটো হৈ গ'ল আৰু কোনকেইটা নহ'ব যিকেইটা নাই তেতিয়া ইয়াত আমি লিখিম asymmetrical figure কি হৈ যাব 1 নম্বৰটো হ'বই 1 নম্বৰ তাৰপিছত 4 নম্বৰ 1 নম্বৰ 5 নম্বৰ আৰু হ'ল আমাৰ তো চোৱা 1 নম্বৰ 4 নম্বৰ আৰু কিমান হ'ব এইটোতো হ'ব ন তাৰপিছতো আমি চাওঁ 6 নম্বৰটো নহয় 9 নম্বৰ 1 নম্বৰ 4 1 নম্বৰ 5 নম্বৰ আৰু 9 নম্বৰ 1 5 আৰু কিমান 9 সিম্পল আই হোপ তোমালোকে এইটো বুজি পাইছা যদি কিবা অসুবিধা হয় মোক জনাবা ঠিক আছে থ্যাংক ইউ স্টুডেন্ট অকমান সময় ৰবা তোমালোকে যদি আমাৰ কোর্স কিনিব বিচাৰা তেন্তে আমাৰ এপটো ডাউনলোড কৰা যেটো নেকি তোমালোকে প্লে ষ্টৰত পাই যাবা অস্পিন একাডেমি নামৰ এপটো ডাউনলোড কৰা বা তোমালোকে ডেসক্ৰিপচনতো পাই যাবা সো আৰু যদি তোমালোকে বেটচটো জয়েন কৰা নকৰা এটো কোনো কথা নাই যদি ফ্ৰী টেষ্ট এমসিকিউ টেষ্টটো তোমালোকে দিব বিচাৰা ফ্ৰী এমসিকিউ টেষ্টটো তেতিয়া তোমালোকে মোক এইটো নম্বৰত কল কৰিব পাৰিবা সো 6002547877 আৰু সোয়া তোমালোকে এই যে ইয়াত যে মই যিকিটা ম্যাথছ কৰাই দিছো বা যিকিটা প্ৰবলেম কৰাই দিছো ইয়াৰ যদি তোমালোকে PDF পাবো বিচাৰা তেন্তে আমাৰ ওয়েবসাইটটো ভিজিট কৰিব পাৰিবা www.ospinacademy.online ডেসক্ৰিপচনত তোমালোকে আটাইবোৰ ইনফৰমেশন পাই যাবা থ্যাংক ইউ